নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো। আৰু এতিয়া টাইম 12টা পাৰ হৈ গৈছে। এফালে গা ধুই মেলি ধুনীয়াকৈ আজৰি হ'ল আৰু আমাৰ দেহাকো গা ধুই দিলে মায়ে। দেহা গা ধোৱাৰ পিছত মই খুৱাই মেলি শুৱালোঁ। তাই এতিয়া শুই আছে আৰু ময়ো গা ধুলোঁ। আজি আৰু ৰ'দটো বহুত ধুনীয়া দিলে, তাৰ কাৰণে চুলিখিনি ধুলোঁ। চুলিখিনি বহুত দিন হ'ল আজি নাই ধোৱা। তো হস্পিটেলত যোৱাৰ আগতে ধুইছিলোঁ। আজি 15-20 দিন মানে হ'ব। ভাবিছিলোঁ ডেলিভাৰী হোৱাৰ আগতে ধুম, কিন্তু ইমাৰ্জেঞ্চিকৈ হস্পিটেলত গ'লোঁ আৰু তাতে এডমিট হ'ব লগা হ'ল, তাৰ কাৰণে নাই ধোৱা আৰু সেইকাৰণে আজি ধুলোঁ। আৰু আজি আমাৰ দেহাৰ পূৰা 8 দিন হৈ গৈছে জন্ম হোৱা। আৰু এতিয়া দুপৰীয়া চাহ খাম, অলপ চাহ খাম বুলি ভাবিছোঁ। মাক চাহ বনাব দিলোঁ, মায়ে চাহ বনাই দিলে, বন আছে। আৰু এইফালে জুই কিন্তু জ্বলি আছে। কয়লাৰে জ্বলাইছে আমাৰ দোকানৰ কয়লা। আৰু এইফালে বন লাল চাহ। আমাৰ দেহা উঠিলে, খোৱালোহে তাই উঠিলে। মায়ে গা ধুৱাই মেলি দিলে, তাৰপিছত মই খুৱাই মেলি খোৱালোঁ। সেই খুৱাই এতিয়াহে উঠিছে। 4:30মান গা ধুৱাইছিলে আৰু এতিয়া খুৱাই মেলি আকৌ খোৱালোঁ। এয়া চাওক, তাই হাত দুটা এনেকৈ ৰাখে। এতিয়া আকৌ খুৱাই মেলি শুৱাই দিলোঁ। এতিয়া অলপ শুব অলপ টাইম। আজি ৰাতি কিন্তু ডিষ্টাৰ্ব কৰা নাই, ৰাতি ধুনীয়াকৈ শুইছে। একেবাৰে 10-11টাত শুইছে, শুই একদম ডাইৰেক্ট 6টামানত উঠিছে। তাৰপিছত আকৌ শুই লাহে লাহে শুই আছে লক্ষীজনী। আৰু মাহঁতে ইফালে বনাই আছে দুজনী মিলি। মোৰ কাৰণে শিঙি মাছ আনিছে দেউতাই যোৱাকালি, তো সেইটোৱে বনাব মোৰ কাৰণে। ইহঁতে চাগাও মাছৰ মাথাৰে বনাব আৰু মাছ আনিছে ফুলকবি, এইবিলাকে বনাব। মইতো সেইবিলাক খাব নোৱাৰোঁ এতিয়া, সেইবিলাক মাছ। তো মোৰ কাৰণে শিঙি মাছ বনাব মায়ে। চাহখিনি খাই লওঁ, ঠাণ্ডা হৈ গৈছে, মাক গৰম কৰিব দিছোঁ। তো ৰাইজ, মই দুপৰীয়া ভাতটো খাই লওঁ এতিয়া। মায়ে লৈ আহিছে আৰু মা দেহাৰ ওচৰত বহি থাকিব। তো মই ভাতখিনি খাই ল'ম। আৰু এইফালে পিনাক দেউতাই খাই আছে। দাদা গৈছে লাইনত, আজি ছেটাৰডে দাদাই লাইনত যায় মাহুৰ। তো দাদা আহোঁতে টাইম লাগিব, সন্ধিয়া হ'ব আহোঁতে। তো মই ভাতখিনি খাই লওঁ। আৰু আজি বনাইছে, মোৰ কাৰণে বনাইছে অকল শিঙি মাছ, ফুলকবি, কাঁচকলেৰে বনাইছে। আৰু মাহঁতে বনাইছে, সিহঁতৰ কাৰণে বনাইছে মুৰিগণ্ঠ বনাইছে, লগত মাছৰ মাথাৰে বনাইছে। আৰু এইফালে ফুলকবি আলু মাছ বনাইছে সিহঁতৰ কাৰণে। আৰু কিবাকিবি ভাজি কৰিছে, সেইবিলাকতো মই খাব নোৱাৰোঁ, বেঙেনা চেঙেনা। তো মোৰ কাৰণে অকল শিঙি মাছ বনাইছে, ফুলকবি দুটামান দিছে তাতে, আৰু কাঁচকল আলু এইবিলাকে। শুই আছিলোঁ দেহাৰ লগত, মায়ে আহিছে, মায়ে মাতি আছে যে ভাত খাই লওঁ। তো সেই দেহা শুই আছে, তাই শুই থাকোঁতে মই পটাপট ভাতখিনি খাই লওঁ। হেই গাইজ, গুড ইভিনিং সকলোকে। আৰু দুপৰীয়া ভাত পানী খাই মেলি শুই আছিলোঁ। মই ভাত খোৱা টাইমত আমাৰ দেহাই উঠি গৈছিলে। তাৰপিছত পটাপট ভাত খাই আকৌ তাইক খোৱালোঁ, মায়ে খালে। তাৰপিছততো ময়ো শুই গৈছোঁ নিজেও। আৰু এতিয়া সন্ধিয়া হৈছে, চাহ খাম, মাক চাহ বনাব দিলোঁ। আৰু আজি চুলিখিনি ধুই দিলোঁ, তাৰ কাৰণে ঠাণ্ডা লাগিছে। জুই আছে ৰুমৰ ভিতৰতে, দেউতাই কয়লা দি গৈছে, মানে জুই এনি টাইম জ্বলি আছে ৰুমৰ ভিতৰতে। তো চুলিখিনি শুকাই গৈছে, ভয় লাগিছে যদি ঠাণ্ডা লাগি যায়। মোৰ ঠাণ্ডা লাগিলে আমাৰ দেহাও ঠাণ্ডা লাগিব। তো চুলিখিনি শুকালোঁ, যেনে ওচৰতে চৰিয়াটো থৈছোঁ, যোনটো চৰিয়াত জুই দিয়ে। তো সেনেকৈ জুইৰ তাপত চুলিখিনি শুকাই গৈছে। আৰু এতিয়া মাক কৈছোঁ চাহ বনাই দিয়া। মাহঁতে টিভি চাই আছে, কিন্তু মই কৈছোঁ মোক অলপ চাহ বনাই দিয়া, তাৰপিছত তোমালোকে টিভি চাই থাকা। দাদাও এইফালে আহিলে লাইনৰ পৰা, আহি ডাইৰেক্ট গা পা ধুই মেলি আহিছে আমাৰ দেহাক চাবলৈ। শুই আছেনে সাৰে আছে, থাকিলে মাজে মাজে লয়, সাৰ থাকিলে লয় মাজে মাজে। সৰুৰ কাৰণে ভয় কৰে ল'ব, তো খুব কমেই লয় দাদাই। ৰাইজ, সন্ধিয়া চাহ পানী খাই মেলি শুই আছিলোঁ। আৰু এতিয়া টাইম 10টা হৈ গৈছে। চবেই আহিলে, দেউতা পিনাক দাদা চবেই আহিলে, সিহঁতে ভাত খাই আছে। তো এতিয়া ময়ো খাই লওঁ। দুপৰীয়া চব্জি আছে, শিঙি মাছৰ জোল, ফুলকবি আলুৰে বনোৱা, কাঁচকল আৰু সেইবিলাকেৰে বনোৱা, সেইটোৱে আছে। তো মই এতিয়া শিঙি মাছৰ জোল বেছিকৈ খাব লাগিব, শিঙি মাছ। তো ভিডিঅ'টো এতিয়া সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভালে থাকিব আপোনালোকে, বাই বাই।